ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল দৈনিক ৰাশিফল ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ। এই ৰাশিফলৰ ভিডিঅ'টো হৈছে 2024 চনৰ মাৰ্চ মাহৰ 30 তাৰিখ বাৰ হ'ব শনিবাৰ, অসমীয়া চ'ত মাহৰ 16 তাৰিখ। আজিৰ বিশেষ দিনটোলৈ আগবাঢ়ি যোৱা হওক বন্ধুসকল। আজিৰ তিথি হ'ব কৃষ্ণা পঞ্চমী তিথি, তাৰ পিছতে কৃষ্ণা ষষ্ঠীৰ তিথি আৰম্ভ হ'ব। নক্ষত্ৰ হ'ব অনুৰাধা নক্ষত্ৰ, যোগ হ'ব সিদ্ধি যোগ, আজি কৰণ হ'ব কৈলৱকৰণ, তাৰ পিছতে তৈতিলকৰণ আৰম্ভ হ'ব। আজিৰ জন্ম ৰাশি হ'ব বৃশ্চিক ৰাশি। সূৰ্য উদয় হ'ব 5:19 সূৰ্যাস্ত সময় হ'ব 5:34। যদিহে আপোনালোকে আমাৰ এই চেনেলটোত একেবাৰে নতুন হয়, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি দিব। কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈ নেপাহৰিব। আপোনালোকৰ সকলোৰে দিনটো শুভ হওক, দিনটো সুন্দৰভাৱে পাৰ হওক, তাৰে কামনা কৰি গুৰুত্বপূৰ্ণ ৰাশিফল শিতানলৈ আগবাঢ়িছোঁ হওক। কি ক্ষেত্ৰত বিশেষকৈ সাৱধানতাৰ অৱলম্বন কৰিব প্ৰত্যেকটো ৰাশিৰ। প্ৰথমতে আছোঁ মেঘ ৰাশি। মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে দিনটো অত্যন্ত শুভ দেখা পোৱা গৈছে। মেঘ ৰাশিৰ যিসকল জাতক জাতিকা আছে, আজিৰ দিনটো নিজৰ কৰ্মৰ ক্ষেত্ৰত ধৈৰ্য বজাই ৰাখিব লাগে বুলি কৈছে। আৰু মেঘ ৰাশিৰ জাতক জাতিকাসকলে এই সময়খিনিত নিজৰ গুৰুত্বপূৰ্ণ কামখিনি সমাধান কৰিব পাৰিব, নিজৰ আৱেগক নিয়ন্ত্ৰণ কৰিব লাগিব বুলি কৈছে। আজিৰ দিনটোত আপোনালোকৰ বাবে ভাল দিন। কৰ্মৰ ক্ষেত্ৰত আপুনি আপোনালোকৰ কৰ্মৰ ক্ষেত্ৰত শক্তিৰে কাম কৰাৰ উচিত বুলি কৈছে। আৰু ইয়াৰ লগতে কৈছে যে আপুনি আপোনালোকৰ কামৰ লগত বিশেষকৈ জড়িত যিসকল লোক আছে তেওঁলোকক প্ৰেৰণা দিব বুলি কৈছে, সাহস দিব, যাতে তেওঁলোকে নিজৰ কামবোৰ বিশেষকৈ সুন্দৰভাৱে কৰিব পাৰে। স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে যিমান পাৰে আপোনালোকে পানী সেৱন কৰক বুলি কৈছে, পানী খাওক। আৰু বুকু জ্বলা পোৰা আৰু এচিডিটিৰ সমস্যাৰ পৰা কিছু সকাহ পাব পাৰে বুলি কৈছে, যদি আপোনালোকৰ হেল্থৰ কিছু সমস্যা চলি আছে। ব্যৱসায়ীসকলৰ কথা ক'বলৈ যাওঁতে তেওঁলোকে কামৰ অৰ্থাৎ ব্যৱসায়ীসকলৰ কামৰ বোজা কমাবলৈ ব্যৱসায়ীসকলে এনে কৰ্মচাৰী নিযুক্তি দিব পাৰে বা ৰাখিব পাৰে যিয়ে বাহিৰত আৰু ভিতৰত অৰ্থাৎ সকলো দিশ আপোনালোকে কামবোৰ কৰিব পাৰে, দুয়োটা দিশ আপোনালোকে চম্ভালিব পাৰে। তেনেকুৱা এজন বিশেষকৈ কৰ্মচাৰী ৰাখিবলৈ যত্ন কৰক বুলি কৈছে। এটা সুন্দৰ প্ৰতিফলন নিশ্চয়কৈ দেখিবলৈ সক্ষম হ'ব। যুৱক যুৱতীসকলৰ কথা ক'বলৈ যাওঁতে যুৱক যুৱতীসকলে যদি নিজৰ অনুভৱ প্ৰকাশ কৰিব বিচাৰে তেন্তে কিছু সময় অপেক্ষা কৰিব লাগে। সময় এতিয়া আপোনালোকৰ ভাল নহয়, গতিকে কিছু ধৈৰ্য বজাই ৰাখি নিজৰ কৰ্মৰ ক্ষেত্ৰত মনোনিৱেশ কৰক বুলি কৈছে। আজি আপোনালোকৰ ওচৰ চুবুৰীয়াৰ সৈতে আন্তৰিক সম্পৰ্ক বজাই ৰাখিব লাগে। যদি কেতিয়াবা কোনো বিচ্ছিন্নতা হৈছিল, কিছু ভুল বুজাবুজি যদি হৈছিল কোনো ব্যক্তিৰ সৈতে, তেন্তে সেইটো পাহৰি আপোনালোকে আগবাঢ়ি যাবলৈ চেষ্টা কৰক বুলি কৈছে। কাৰণ বিপদ হ'লে ওচৰ চুবুৰীয়া আপোনালোকৰ প্ৰথমতে আপোনাক সহায় কৰিবলৈ আহিব, বাকী সকলো আত্মীয় পিছতহে আহে। গতিকে ধ্যান ৰাখক। যদি আপুনি বিশেষকৈ জল্পনা কল্পনা বা শ্বেয়াৰ মাৰ্কেটত ধন বিনিয়োগ কৰিব বিচাৰে তেন্তে আপুনি ভাল লাভ পাব পাৰে। ধৈৰ্য ধৰিব, যাৰ বাবে আপোনালোকৰ আৰ্থিক অৱস্থা উন্নত হ'ব পাৰে। আপুনি আজি বহুত কষ্ট কৰি অধিক টকা উপাৰ্জন কৰিব বুলি কৈছে। প্ৰেমত মধ্যমীয়া। ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাৰ ক্ষেত্ৰত গুৰুত্ব বজাই ৰাখিব লাগে। যদি আপোনালোকে আমাৰ এই চেনেলটোত একেবাৰে নতুন হয়, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি দিব। কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈ একেবাৰে নেপাহৰিব। আপোনালোকৰ সকলোৰে দিনটো শুভ হওক, মনৰ ইচ্ছাবোৰ পূৰণ হওক, তাৰে কামনা কৰি ৰাশিফল শিতানৰ দ্বিতীয়টো ৰাশিলৈ আগবাঢ়িছোঁ। সেই ৰাশিটো হৈছে বৃষ ৰাশি। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটো শুভ দেখা পোৱা গৈছে। বৃষ ৰাশিৰ লোকসকলৰ বাবে ভাল দিন হ'ব। কাম কৰা মানুহখিনিৰ কথা ক'বলৈ যাওঁতে আপুনি হয়তো আপোনালোকৰ কৰ্মৰ ক্ষেত্ৰত আপোনালোকৰ ঊৰ্ধ্বতন বিষয়াৰ পৰা নিৰ্দেশনা পাব, যাৰ বাবে আপুনি আপোনালোকৰ কাৰ্যালয় বা কৰ্মৰ ক্ষেত্ৰত সকলো কাম সহজে কৰিব পাৰিব। আপোনালোকৰ স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে মূৰৰ বিষ আৰু উচ্চ বিপিৰ দৰে সমস্যাই আপোনালোকক আমনি কৰিব পাৰে। কোনো এটা বিষয়ত আপুনি অতি খং কৰিব পাৰে আজিৰ দিনটোত, যাৰ বাবে আপুনি মানসিক চাপৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। গতিকে অযথা খংবোৰ আপোনালোকে পৰিহাৰ কৰি নিজৰ কৰ্মৰ ক্ষেত্ৰত ফ'কাছ দিয়ক। নিশ্চয়কৈ এটা সুন্দৰ প্ৰতিফলন বা ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। ব্যৱসায়ীসকলৰ কথা ক'বলৈ যাওঁতে ব্যৱসায়িক শ্ৰেণীয়ে বিশেষকৈ শ্ৰেণীটোৱে তেওঁলোকৰ আচৰণত কিছু সামাজিকতা আনিব লাগে, তেতিয়াহে আপোনালোকৰ গ্ৰাহকসকল আৰু বেছি বৃদ্ধি পাব পাৰে। সকলো পৰিস্থিতিত বিশেষকৈ গুৰুত্ব সহকাৰে বিবেচনা কৰক বুলি কৈছে, তেতিয়াহে আপোনালোকৰ ব্যৱসায় আগবাঢ়ি যাব পাৰিব বা আগবঢ়াই নিব পাৰিব। আপোনালোকৰ ব্যৱসায় বৃদ্ধি কৰিবলৈ হ'লে আপোনালোকৰ আচৰণত নম্ৰতা আপোনালোকে আনিব লাগিব। যদি আপুনি অংশীদাৰিত্বৰে ব্যৱসায় কৰে তেন্তে আপুনি আপোনাৰ অংশীদাৰক সম্পূৰ্ণ সমৰ্থন দিব লাগিব। যুৱক যুৱতীসকলৰ কথা ক'বলৈ যাওঁতে বন্ধু বান্ধৱীৰ সৈতে সম্পৰ্ক মধুৰ কৰিবলৈ চেষ্টা কৰা উচিত, তেতিয়াহে আপোনালোকৰ বন্ধুসকলে আপোনালোকৰ প্ৰতিটো সমস্যাত প্ৰতিটো প্ৰব্লেমত আপোনালোকক সম্পূৰ্ণৰূপে সহায় কৰিব বুলি কৈছে। আপোনালোকৰ সন্তানৰ কেৰিয়াৰ আৰু ভৱিষ্যতৰ বাবে যি পৰিকল্পনাই কৰক সেই বিষয়ে সন্তানৰ লগত কথা পাতিব লাগিব বুলি কৈছে বা তেওঁলোকৰ সৈতে ডিছকাছ কৰি ল'ব।
আপোনালোকৰ ল'ৰা ছোৱালী আপোনালোকৰ পৰিকল্পনাৰ সন্মতি নিশ্চয়কৈ প্ৰদান কৰিব বা সেইখিনি ক্ষেত্ৰত এটা ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। বন্ধু-বান্ধৱীসকল, প্ৰেমত মধ্যমীয়া, কিন্তু ৰিচেণ্টলি যদি আপোনালোকৰ মাজত কোনো তৰ্কৰ পেচাল বা কাজিয়া পেচাল হৈছিল সেইখিনিও সমাধান হ'ব। যদি আপোনালোকে আমাৰ এই চেনেলটোত একেবাৰে নতুন হয়, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰিবলৈ একেবাৰে নাপাহৰিব। কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব, যাতে আপোনালোকৰ মনৰ যি ইচ্ছা আছে সেই ইচ্ছাখিনি সোনকালে পূৰণ হয়। মহাদেৱৰ কৃপাত দিনটো সুন্দৰভাৱে পাৰ হওক তাৰে কামনা কৰি ৰাশিফল শিতানৰ তৃতীয়টো ৰাশিলৈ আগবাঢ়িছোঁ। সেই ৰাশিটো হৈছে মিথুন ৰাশি। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ বাবে দিনটো শুভ দেখা পোৱা গৈছে। মিথুন ৰাশিৰ যিসকল জাতক জাতিকা আছে তেওঁলোকে নিজৰ কৰ্মৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰিব লাগে। মিথুন ৰাশিৰ লোকসকলৰ বাবে ভাল দিন বুলি কৈছে। কাম কৰা মানুহখিনিয়ে হয়তো আপোনালোকৰ অফিচত এগৰাকী মহিলা সহকৰ্মীক সহায় কৰিব লাগিব। কাৰোবাক সহায় কৰাৰ লগতে আপোনালোকৰ কৰ্মৰ ক্ষেত্ৰতো আপোনালোকৰ কামৰ প্ৰতিও মনোযোগ দিব লাগিব। কাৰোবাক হেল্প কৰিছে কিন্তু নিজৰ যদি কামখিনি এৰি পেলাই যদি আনক সহায় কৰিবলৈ গৈছে তেনেহ'লে কিছুমান ক্ষেত্ৰত সমস্যা হ'ব পাৰে। গতিকে নিজৰ লগতে আপোনালোকে আনকো আপোনালোকক সহায় কৰা দেখা পোৱা যাব আজিৰ দিনটোত। আৰু কামৰ প্ৰতি আপোনালোকৰ মনোযোগ দিব লাগিব, নহ'লে আপোনালোকৰ ওপৰত আপোনালোকৰ যি ঊৰ্ধ্বতন বিষয় আছে, যিসকল ছিনিয়ৰ আছে, আপোনালোকৰ উচ্চপদস্থ বিষয় আছে, তেওঁলোকে খং কৰিব পাৰে বা খং উঠিব পাৰে তেওঁলোকৰ। আপোনালোকৰ স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে শৰীৰটো সুস্থ কৰি ৰখাৰ বাবে প্ৰচেষ্টা চলাব লাগিব। যোগ আৰু ধ্যান ধাৰণা আপোনালোকে সহায় ল'ব লাগিব বুলি কৈছে। ব্যৱসায় কৰা মানুহখিনিৰ কথা ক'বলৈ যাওঁতে যদি আপুনি পাইকাৰী বিক্ৰেতা বিশেষকৈ হয় তেনেহ'লে খুচুৰা যদি কাম কৰে তেন্তে তেওঁলোকে কোনো ধৰণৰ খুচুৰা গ্ৰাহককো ঘূৰাই পঠিয়াব নালাগে। সেইটো আপোনালোকৰ সৈতে নিশ্চয় আপোনালোকৰ মোকাবিলা কৰক বুলি কৈছে বা আগবাঢ়ি যাবলৈ চেষ্টা কৰক, সেইখিনি মেনেজ কৰিবৰ বাবে চেষ্টা কৰক বুলি কৈছে। এটা ভাল প্ৰতিফলন নিশ্চয়কৈ দেখিবলৈ সক্ষম হ'ব। যুৱক যুৱতীসকলে আজিৰ দিনটোত কিবা এটা কথাত চিন্তাত আপোনালোকৰ থাকিব। অযথা চিন্তাবোৰ পৰিহাৰ কৰি নিজৰ কৰ্মৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰিলে এটা সুন্দৰ প্ৰতিফলন দেখিব। যদি আপুনি আপোনালোকৰ মনৰ সমস্যাবোৰ বা আপোনালোকৰ যদি কিছুমান প্ৰব্লেম চলিছে কাৰোবাৰ লগত ভাগ কৰে তেন্তে আপোনালোকৰ সমস্যাবোৰ কিছু কমিব পাৰে বা কিছুমান ক্ষেত্ৰত সলিউশ্যন পাব পাৰে বুলি কৈছে। বিশ্বাসী ব্যক্তিসকলৰ লগত কিছু শ্বেয়াৰ কৰক, নিশ্চয়কৈ সমাধান কিছু হ'লেও আপোনালোকে বা মানসিক শান্তি হ'লেও লাভ কৰিব। কৰ্মৰ বাবে আঁতৰত থকা বা দূৰত কাম কৰা লোকসকলে নিজৰ পৰিয়ালক লগ কৰিবলৈ আহিব পাৰে। আজিৰ দিনটোত আপুনি আপোনালোকৰ বাক্য নিয়ন্ত্ৰণ কৰিব লাগে আৰু আপোনাৰ কথা ভুল ব্যৱহাৰ আপোনালোকৰ বাবে সমস্যাৰ সৃষ্টি হ'ব পাৰে বা আপোনালোকৰ কোনো আত্মীয়ই বিশেষকৈ আপোনালোকৰ ওপৰত খং কৰিব পাৰে। গতিকে কথা বতৰা কৰোঁতে কিছু ধ্যান ৰাখিলে এটা সুন্দৰ প্ৰতিফলন নিশ্চয়কৈ দেখিবলৈ সক্ষম হ'ব। প্ৰেমত দিনটো মধ্যমীয়া, ভুল বুজাবুজিবোৰ সমাধান হ'ব। জীৱনসংগীৰ অনুভৱক তেওঁলোকৰ স্বাস্থ্য পাতিৰ ক্ষেত্ৰতে হওক, তেওঁলোকৰ প্ৰয়োজন অভাৱ অভিযোগ সকলোখিনি আপোনালোকে চাব লাগে, বুজিব লাগে আৰু সেইখিনি ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰক। নিশ্চয়কৈ বৈবাহিক জীৱনত এটা সুন্দৰ প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। বন্ধু-বান্ধৱীসকল, যদি আপোনালোকে আমাৰ এই চেনেলটো নতুন হয় ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো লাইক এটা কৰিবলৈ নাপাহৰিব। কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব, যাতে আপোনালোকৰ মনৰ ইচ্ছাবোৰ যিখিনি প্লেনিং আপোনালোকৰ সোনকালে পূৰণ হয়। মহাদেৱৰ কৃপাত দিনটো সুন্দৰভাৱে পাৰ হওক। আপোনালোকৰ সকলোৰে সুস্বাস্থ্য কামনা কৰি ৰাশিফল শিতানৰ অন্য এটা ৰাশিলৈ আগবাঢ়িছোঁ। সেই ৰাশিটো হৈছে কৰ্কট ৰাশি। কৰ্কট ৰাশি জাতক জাতিকাসকলৰ বাবে দিনটো শুভ দেখা পোৱা গৈছে। স্বাভাৱিক মানুহৰ কথা ক'বলৈ যাওঁতে আপোনালোকৰ ভিতৰত ইতিবাচক শক্তি থাকিব, যাৰ প্ৰভাৱ আপোনালোকৰ জনসংযোগত দেখা যাব বুলি কৈছে। আগবাঢ়ি যাব পাৰিব। নিজৰ অভিজ্ঞতা আৰু নিজৰ টেলেণ্টৰ ফলত যথেষ্টখিনি আপোনালোকে কাম সমাধান কৰিব পাৰিব। মানুহে আপোনালোকক আজিৰ দিনটো প্ৰশংসা কৰিব। আপোনালোকৰ চাকৰি বা কৰ্মৰ ক্ষেত্ৰত আপোনালোকৰ যিসকল ছিনিয়ৰ আছে আপোনালোকৰ লগত বহুত বেছি সুখী হ'ব, কাৰণ আপোনালোকৰ যি ধৰণৰ কাম সেই কামখিনিৰ ক্ষেত্ৰত এটা ভাল প্ৰতিফলন দেখিবলৈ পাব তেওঁলোকে, যাৰ বাবে কামৰ প্ৰশংসা কৰিব। আপোনালোকৰ দক্ষতাৰ বাবে আপোনালোকৰ ছিনিয়ৰসকলে বিশেষকৈ কিবা এটা ভাল আপোনালোকৰ পদত আপোনালোকক দিব পাৰে বা পদোন্নতি দিব পাৰে বুলি কৈছে। দৰমহা আদি বৃদ্ধি কৰিব পাৰে। আপোনালোকৰ স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে বিশেষকৈ আলচাৰ ৰোগীয়ে সমস্যাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে, ধ্যান ৰাখক বুলি কৈছে। আজিৰ দিনটোত আপোনালোকে মছলাযুক্ত খাদ্যবোৰ আপোনালোকে পৰিহাৰ কৰিব লাগে, তেতিয়াহে আপুনি সঠিকভাৱে আপোনালোকে নিজৰ স্বাস্থ্যৰ ক্ষেত্ৰত এটা ভাল প্ৰতিফলন দেখিব বুলি কৈছে। কেৱল আঁহযুক্ত সামগ্ৰী আপোনালোকে খাব পাৰিব বুলি কৈছে। আজিৰ দিনটোত ব্যৱসায় কৰাৰ লোকসকলে বিশেষকৈ নগদ ধনেৰে বৃহৎ পৰিমাণৰ ধনৰ লেনদেন নকৰিব। আপোনালোকৰ টকাৰ বিশেষকৈ কিছু লোকচানো হ'ব পাৰে বুলি কৈছে। ধ্যান ৰাখিব, আপোনালোকৰ মনটো আজিৰ দিনটো সুখী হৈ থাকিব। আপোনালোকৰ পিতৃ মাতৃৰ স্বাস্থ্যৰ প্ৰতি বিশেষ যত্ন লোৱাটো উচিত। তেওঁলোকৰ হেল্থৰ কিছু সমস্যাই দেখা দিব পাৰে। মাতৃৰ স্বাস্থ্যত বিশেষকৈ কিবা এটা সমস্যা থাকিব পাৰে, সেয়ে কোনো কাৰণতে অসাৱধানতা অৱলম্বন কৰা উচিত নহয়। লগে লগে চিকিৎসকৰ লগত যোগাযোগ কৰিব লাগে। নিশ্চয়কৈ এটা সুন্দৰ প্ৰতিফলন বা ভাল প্ৰতিফলন আপোনালোকে দেখিবলৈ সক্ষম হ'ব। প্ৰেমত মধ্যমীয়া, সমস্যা সমাধানৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰা দেখা পোৱা যাব। ছাত্ৰ ছাত্ৰীসকলে ষ্টাডিৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰক। পঢ়া শুনাৰ ক্ষেত্ৰত যি ধৰণৰ সমস্যা, যি ধৰণৰ প্ৰব্লেম ফেচ কৰি আছে সেইখিনি ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰক বুলি কৈছে। ভাল এটা
বিষয়বস্তু আপোনালোকে শিকিবৰ বাবে চেষ্টা কৰক আজিৰ দিনটোত এটা সুন্দৰ প্ৰতিফলন দেখিব যদি আপোনালোকে আমাৰ এই চেনেলটোত নতুন হয় সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি দিব কমেন্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈ একেবাৰে নেপাহৰিব আপোনালোকৰ সকলোৰে দিনটো শুভ হওক সিংহ ৰাশি লোকসকলৰ বাবে এক সুন্দৰ দিন হ'ব কৰ্মৰত ব্যক্তিসকলে আজিৰ দিনটোত কৰ্মৰ ক্ষেত্ৰত বা অফিচৰ পৰিৱেশ অতি সুখী আৰু মানসিক চাপমুক্ত হ'ব বুলি কৈছে স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে চৰ্দি কাহ আদি সন্মুখীন হ'বলগীয়া হ'ব পাৰে কিছু সমস্যাৰ গতিকে ধ্যান ৰাখক বতৰ পৰিৱৰ্তনৰ বাবে আজি অলপ চিন্তিত হ'ব পাৰে সেয়ে বয়স বৃদ্ধিৰ লোকসকলে বিশেষকৈ বয়সস্থ লোকসকলে সাৱধান হ'ব লাগিব বুলি কৈছে যদি ব্যৱসায় কৰে ব্যৱসায়ীসকলক বিশেষকৈ বিৰক্ত কৰাৰ লোকৰ সংখ্যা বাঢ়িব পাৰে বুলি কৈছে আজিৰ দিনটোত বিৰক্ত কৰা লোকৰ সংখ্যা বৃদ্ধি পাব পাৰে যদি যুৱক যুৱতীসকলৰ কথা ক'বলৈ যাওঁ তেওঁলোকে নিজৰ বুদ্ধিমত্তাৰ বাবে বেছি গৌৰৱ কৰা উচিত নহয় আপোনালোকৰ বুদ্ধিমত্তাৰ বাবে আপুনি কোনোবা এটাৰ ক্ষেত্ৰত ক্ষতিৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে আপোনালোকৰ কথাই যাতে কাৰো হৃদয়ত বা মনত আঘাত নিদিয়ে তাৰ বাবে বিশেষ যত্ন লোৱাটো উচিত বুলি কৈছে আপুনি আপোনালোকৰ পৰিয়ালৰ সদস্যৰ সৈতে কোনোবা ধৰ্মীয় স্থান ভ্ৰমণ কৰিবলৈ যাব পাৰিব য'ত আপুনি বহুত বেছি মানসিক শান্তি পাব আপোনালোকৰ জীৱনসংগী আপোনালোকক সম্পূৰ্ণৰূপে সমৰ্থন কৰিব প্ৰতিটো ক্ষেত্ৰতে আপোনালোকৰ লগত থিয় দি থাকিব বুলি কৈছে ই আপোনালোকক জীৱনৰ প্ৰতিটো অসুবিধাৰ পৰা প্ৰব্লেমৰ পৰা বাহিৰলৈ ওলাই যোৱাৰ ক্ষেত্ৰত সহায় কৰিব বুলি কৈছে প্ৰেমত মধ্যমীয়া ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাৰ ক্ষেত্ৰত গুৰুত্ব বজাই ৰাখিলে দিনটো সুন্দৰভাৱে পাৰ হ'ব যদি আপোনালোকে আমাৰ এই চেনেলটোত নতুন হয় সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি দিব কমেন্ট বক্সত ওম নমঃ শিৱায় লিখি দিবলৈ একেবাৰে নেপাহৰিব আপোনালোকৰ সকলোৰে দিনটো শুভ হওক কন্যা ৰাশি জাতক জাতিকাসকলৰ বাবে দিনটো শুভ দেখা পোৱা গৈছে যদি আপুনি বিভিন্ন কৰ্মৰ ক্ষেত্ৰত জড়িত আপোনালোকৰ কৰ্মৰ ক্ষেত্ৰত কোনো কাম কৰি থাকোঁতে ভুলৰ কোনো স্থান আপোনালোকে নাৰাখিব এই কথা আপোনালোকে মনত ৰাখিব লাগিব এটা কথা মনত ৰাখিব নিজৰ কাম সম্পূৰ্ণ কৰক বুলি কৈছে আপোনালোকৰ স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে যদি আপোনালোকৰ কঁকালৰ বিষ বা স্নায়ুৰ সমস্যা আপোনালোকৰ হৈ আছে আপোনালোকৰ স্নায়ু টানিব পাৰে যাৰ বাবে আপুনি বহুত বেছি অসুবিধাৰ সন্মুখীন হ'ব পাৰে বুলি কৈছে ব্যৱসায়ীসকলৰ কথা ক'বলৈ যাওঁতে তেওঁলোকে যিকোনো ডাঙৰ কথা বিশেষকৈ গুৰুত্ব সহকাৰে ল'ব লাগে বুলি কৈছে আৰু কষ্ট কৰিব লাগিব আপুনি সফলতা লাভ কৰিব শ্বেয়াৰ মাৰ্কেটত বিশেষকৈ যদি ধন বিনিয়োগ কৰাৰ বাবে আপোনালোকৰ উপযোগী সময় বুলি কৈছে কিন্তু চাই চিতি আগবাঢ়ক বুলি কৈছে শ্বেয়াৰ মাৰ্কেটৰ পৰা লাভৱান হ'ব পাৰে আপোনালোকৰ শ্বেয়াৰ বেছি দামত বিক্ৰী কৰিব পাৰে সৰু ভাই ভনীৰ আচৰণ আৰু আপোনালোকৰ বাবে সলনি হ'ব পাৰে বিশেষকৈ তেওঁলোকৰ সংগ আৰু পৰিৱৰ্তিত আচৰণৰ বাবে আপুনি বিচলিত হ'ব পাৰে ভাই ভনী আচৰণৰ পৰিৱৰ্তনৰ কাৰণ বুজি লওক বুলি কৈছে আৰু ভালদৰে অনুসন্ধান কৰিবলৈ চেষ্টা কৰক প্ৰেমত মধ্যমীয়া আজিৰ বৈবাহিক জীৱনত টকা পইচাক লৈ তৰ্ক পেচাল হ'ব পাৰে অযথা তৰ্ক পেচাল আপোনালোকে নকৰিব নিজৰ সিদ্ধান্তবোৰ সুন্দৰভাৱে ল'বলৈ চেষ্টা কৰক আৱেগেৰে সিদ্ধান্ত নল'ব সংগ্ৰামবোৰ পৰিহাৰ কৰক নিজৰ ওপৰত বিশ্বাস ৰাখিব নিশ্চয়কৈ সফলতা অৰ্জন কৰিবলৈ সক্ষম হ'ব প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ আমাৰ এই চেনেলটোৰ জৰিয়তে লাভ কৰি থাকিবৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰিবলৈ একেবাৰে নেপাহৰিব তুলা ৰাশি জাতক জাতিকাসকলৰ বাবে দিনটো শুভ দেখা পোৱা গৈছে তুলা ৰাশিৰ লোকসকলে নিজৰ কৰ্মৰ ক্ষেত্ৰত নিজৰ কৰ্মৰ ক্ষমতা সঠিকভাৱে ব্যৱহাৰ কৰিব লাগে ইয়াৰ সঠিক সময় যেতিয়া আপুনি পৰিচালনাৰ দক্ষতা আপোনালোকে ব্যৱহাৰ কৰিব লাগে বুলি কৈছে আপোনালোকৰ অফিচৰ যিখিনি কাম আছে সকলো কাম আপোনালোকৰ সুন্দৰভাৱে পাৰ হ'ব আৰু সকলো কথা শুনিব বুলি কৈছে নিজৰ স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে নিজকে অলপ নিয়ন্ত্ৰণত ৰাখক বুলি কৈছে নিয়ন্ত্ৰণ কৰক ইয়াৰ বাবে আপুনি সমস্যাৰ সন্মুখীন হ'ব পাৰে স্বাস্থ্যৰ সুস্থ কৰি ৰাখিবলৈ আপুনি বিশেষকৈ জিমত যোগদান কৰিব পাৰে বা ৰাতিপুৱা আপোনালোকে সোনকালে মৰ্ণিং ৱাক কৰক বুলি কৈছে যোগাসন কৰক ব্যায়াম কৰিব এটা ভাল প্ৰতিফলন দেখিব ব্যৱসায় কৰা জাতক জাতিকাসকলে বা ব্যৱসায় কৰা লোকসকলে ব্যৱসায় সম্পৰ্কীয় বিষয়ত আপুনি অধিক ধন খৰচ কৰাৰ সম্ভাৱনা আছে বৰ্তমানৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি আপুনি আপোনালোকৰ ব্যৱসায় বিজ্ঞাপন দিব লাগিব তেতিয়াহে আপোনালোকৰ আচৰণ আপোনালোকৰ ব্যৱসায় ক্ষেত্ৰতো আপোনালোকৰ ব্যৱসায় অগ্ৰগতিৰ দিশত আগবাঢ়ি যাব পাৰিব বিজ্ঞাপনৰ জৰিয়তে আপুনি আপোনালোকৰ ব্যৱসায়ত বহুত বেছি লাভ কৰিব পাৰে যুৱক যুৱতীসকলৰ কথা ক'বলৈ যাওঁতে তেওঁলোকৰ সংগীক লৈ যুৱক যুৱতীসকলৰ মাজত কিছু কাজিয়া পেচাল হ'ব পাৰে বা হুলস্থুল হ'ব পাৰে যদি আপুনি এখোজ আগুৱাই যায় আৰু আপোনালোকৰ সংগীয়ে এখোজ পিছুৱাই যায় তেন্তে এই কথাত আপোনালোকৰ মনটো অশান্তি পাব পাৰে আপুনি আপোনালোকৰ জীৱন সংগীৰ পৰা ভাল সুবিধা পাব পাৰে সাপোৰ্ট পাব যদি আপুনি তেওঁলোকৰ নাম কৰবাত বিনিয়োগ কৰিছে বা টকা পইচা ইনভেষ্ট কৰি থৈ দিছে তেন্তে ইয়াৰ পৰাও ভাল এটা ৰিজাল্ট পাব পাৰে ভাল এটা ফলাফল পাব পাৰে বুলি কৈছে যিকোনো সিদ্ধান্ত গ্ৰহণৰ ক্ষেত্ৰত বিশেষকৈ গুৰুত্ব প্ৰদান কৰক বুলি কৈছে নিজৰ খঙক নিয়ন্ত্ৰণ কৰক বুলি কৈছে যদি আপোনালোকে আমাৰ এই চেনেলটোত নতুন হয় সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰিবলৈ একেবাৰে নেপাহৰিব আপোনালোকৰ দিনটো শুভ হওক
বৃশ্চিক ৰাশি জাতক জাতিকাসকলৰ আজিৰ দিনটো অলপ অসুবিধা হ'ব পাৰে। কাম কৰা মানুহখিনি বিশেষকৈ আপুনি আপোনালোকৰ কৰ্মৰ ক্ষেত্ৰত নেতিবাচক প্ৰতিক্ৰিয়াৰ বাবে সাজু হ'ব লাগিব, কাৰণ আপোনালোকৰ ছিনিয়ৰসকলে আপোনালোকৰ কামৰ কিছুমান অভাৱ আঙুলিয়াই দিব পাৰে। সেইবাবে আপোনালোকে সাজু থাকক বুলি কৈছে, অৰ্থাৎ মিষ্টেক কৰাৰ পৰা দূৰত্ব বজাই ৰাখক। আপোনালোকৰ স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে আপোনালোকৰ স্বাস্থ্যৰ স্বাভাৱিক হ'ব, আপোনালোকৰ কোনো ধৰণৰ অসুবিধা নহ'ব, কিন্তু চকুৰ ৰঙা পৰা সামান্য বিষ আদি সমস্যা আজিৰ দিনটোত আমনি কৰিব পাৰে। ব্যৱসায় কৰা জাতক জাতিকাসকলে আজিৰ দিনটোত ব্যৱসায়ীসকলে তেওঁলোকৰ কোনো কামৰ সন্দৰ্ভত কাৰোবাৰ প্ৰতি কোনো প্ৰতিশ্ৰুতি যদি দিছে, তেন্তে আপুনি সেই প্ৰতিশ্ৰুতি পূৰণ কৰিবলৈ চেষ্টা কৰা উচিত বুলি কয়। নহ'লে মাৰ্কেটত বা বজাৰত আপোনালোকৰ নাম নষ্ট হ'ব পাৰে। গতিকে সেই প্ৰতিশ্ৰুতিখিনি পূৰণ কৰিবৰ বাবে চেষ্টা কৰক। যদি কোনো কামত সন্তোষজনক ফলাফল পোৱাৰ ক্ষেত্ৰত যুৱক যুৱতীসকলে কিবা সন্দেহ থাকে, তেন্তে আপুনি চিন্তা কৰা বেছি উচিত নহয় বুলি কৈছে। নিজৰ কথা বতৰা সুৰৰ বাবে কিছু ক্ষেত্ৰত বৈবাহিক জীৱনত কিছু সমস্যাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। গতিকে কথা বতৰাত বা ভাষণত কথা বতৰা কওঁতে অলপ নম্ৰতা আনিব লাগে বুলি কৈছে। নহ'লে আপোনালোকৰ প্ৰভাৱত আপোনালোকৰ আত্মীয়সকলেও আপোনালোকৰ ওপৰত খং উঠিব পাৰে বা বেয়া অনুভৱ কৰিব পাৰে। কিছু আপোনালোকৰ আচৰিত হ'ব পাৰে আপোনালোকৰ বিশেষকৈ আচৰণ দেখি। আপোনালোকৰ মনটো হয়তো আজিৰ দিনটোত কিছু অশান্তি পাব পাৰে। গতিকে কথা বতৰা কওঁতে কিছু সাৱধানতাৰ অৱলম্বন কৰক বুলি কৈছে। নিশ্চয় এটা সুন্দৰ প্ৰতিফলন দেখিব। প্ৰেমত ভুল বুজাবুজিবোৰ দূৰ হ'ব। সমস্যা সমাধানৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰিলে ভাল হ'ব। টকা পইচাৰ লেনদেনৰ ক্ষেত্ৰত বিশেষকৈ গুৰুত্ব প্ৰদান কৰক বুলি কৈছে। নহ'লে আপোনালোকৰ নিজৰে কিছুমান ক্ষেত্ৰত সমস্যা হ'ব পাৰে। যদি আপোনালোকে আমাৰ এই চেনেলটোত নতুন হয়, ছাবস্ক্ৰাইব কৰি দিব। ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি দিব। কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব, যাতে আপোনালোকৰ মনৰ ইচ্ছাবোৰ সোনকালে পূৰণ হয়। এবাৰ আহিছোঁ ৰাশিফল শিতানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশিলৈ। সেই ৰাশিটো হৈছে ধনুৰাশি। ধনুৰাশি জাতক জাতিকাসকলৰ বাবে দিনটো শুভ দেখা পোৱা গৈছে। কাম কৰা মানুহখিনিৰ কথা ক'বলৈ যাওঁতে আপোনালোকৰ অফিচত বা কৰ্মৰ ক্ষেত্ৰত কিছুমান কথা যদি আপোনালোকৰ পক্ষত নহয়, তেন্তে এই কৌশল ব্যৱহাৰ কৰি সেই সকলোবোৰ বস্তু আপোনালোকৰ পক্ষত কেনেকৈ বনাব পাৰি সেই কথা জানিব লাগে, কেনেকৈ আগবাঢ়ি যাব। আপোনালোকৰ স্বাস্থ্যৰ কথা ক'বলৈ গ'লে আপোনালোকৰ ঘৰৰ বয়োজ্যেষ্ঠসকলৰ প্ৰতি বা তেওঁলোকৰ যদি বহুদিন ধৰি অসুস্থ হৈ আছে কোনো ব্যক্তি, তেন্তে তেওঁলোকৰ স্বাস্থ্যৰ ক্ষেত্ৰত কিছু সকাহ পাব পাৰে বুলি কৈছে। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা আপোনালোকৰ বাবে স্বাভাৱিক দিন হ'ব। ব্যৱসায়ীসকলৰ কথা ক'বলৈ যাওঁতে ব্যৱসায়ীসকল অৰ্থাৎ আপোনালোকৰ ব্যৱসায়ত কিবা এটা লোকচান হ'ব পাৰে, যাৰ বাবে আপুনি আৰ্থিক সংকটৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। যুৱক যুৱতীসকলৰ বাবে ভাল দিন হ'ব। সূৰ্য দেৱতাক আপোনালোকে নমস্কাৰ কৰি বা প্ৰণাম কৰি দিনটো আপোনালোকে আৰম্ভ কৰি আপোনালোকৰ প্ৰিয় দেৱতাক পূজা কৰিলে এটা ভাল প্ৰতিফলন দেখিব। যদি আপুনি উচ্চ শিক্ষাৰ বাবে বিদেশত পঢ়িব বিচাৰে বা কোনো এখন ভাল শিক্ষানুষ্ঠানত অধ্যয়ন কৰিব ষ্টাডি কৰিব বিচাৰে, তেন্তে সময় ভাল হ'ব। আপোনালোকৰ পৰিয়ালে আপোনালোকক সম্পূৰ্ণৰূপে সহায় কৰিব। পৰিয়ালত শান্তিৰ পৰিৱেশ সৃষ্টি হ'ব। আপোনালোকৰ ঘৰ আৰু পৰিয়ালৰ অতি সুখ আৰু শান্তিপূৰ্ণ পৰিৱেশ আপোনালোকৰ গঢ়ি তুলিবলৈ সক্ষম হ'ব বা সেইখিনি সৃষ্টি হোৱা দেখা পোৱা যাব। আজিৰ দিনটোত ঘৰুৱা পৰিৱেশটো সুন্দৰ কৰি ৰাখিবলৈ চেষ্টা কৰক। ওচৰ চুবুৰীয়াৰ সৈতে মতানৈক্য হ'ব পাৰে, সম্ভাৱনা আছে। গতিকে নিজৰ কথা বতৰাত, নিজৰ ভাষণত, নিজৰ কথা বতৰাত কওঁতে সাৱধানতাৰ অৱলম্বন কৰিব। যদি আপোনালোকে আমাৰ এই চেনেলটো নতুন হয়, ছাবস্ক্ৰাইব কৰি দিব। ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি দিব। কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈ একেবাৰে নাপাহৰিব। আপোনালোকৰ দিনটো শুভ হওক। মকৰ ৰাশি জাতক জাতিকাসকলৰ বাবে দিনটো সতৰ্কতাৰ দিন হ'ব। এক্টিভ হৈ থাকিব লাগিব। কাম কৰা মানুহখিনিৰ কথা ক'বলৈ যাওঁতে আপোনালোকৰ অফিচত বা কৰ্মৰ ক্ষেত্ৰত আপোনাৰ ডাটা ছিকিউৰিটিৰ প্ৰতি আপোনালোকে সাৱধান হোৱা উচিত বুলি কৈছে। আৰু অফিচৰ বা কৰ্মৰ ক্ষেত্ৰত কিছুমান কাম সকলো ব্যক্তিৰ আগতে, বাহিৰা ব্যক্তিৰ আগত বিশেষকৈ শ্বেয়াৰ নকৰিব, কাৰণ নিজৰ ভুলৰ বাবে আপুনি ডাঙৰ ক্ষতিৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে বুলি কৈছে বা ক্ষতিপূৰণ দিব লাগিব পাৰে বুলি কৈছে। আপোনালোকৰ স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে টোপনি অভাৱৰ বাবে সমস্যাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। গোটেই দিনটো কিছু এলেহুৱা হৈ থাকিব বুলি কৈছে। এই এলাহৰ বাবে আপুনি জীৱনত পিছুৱাই যাব পাৰে। জীৱনত আগবাঢ়ি যাবলৈ সক্ৰিয় হওক বুলি কৈছে, এক্টিভ হ'ব লাগিব। আজিৰ দিনটো ব্যৱসায় কৰা ব্যৱসায়ীসকলে তেওঁলোকৰ কাম বিশেষকৈ নিজৰ কামখিনি নিজে কৰিব লাগে আৰু আনৰ ওপৰত নিৰ্ভৰ নকৰিব বুলি কৈছে। আপোনালোকৰ পদবী আৰু প্ৰতিপত্তি ক্ষতি কৰিব পাৰে। হয়তো আপোনালোকৰ পুৰণি বন্ধু এজনক লগ পাব আৰু তেওঁলোকক লগ পাই আপুনি বহুত বেছি সুখী অনুভৱ কৰিব। আপোনালোকৰ সন্তানৰ আচৰণ অলপ সলনি হোৱা যেন লাগিব পাৰে। আপোনালোকৰ সন্তানক বিশেষকৈ কিছু আপোনালোকে বুজাবলৈ চেষ্টা কৰক, বৰঞ্চ বুজাই তেওঁলোকক বিশেষকৈ শুদ্ধ পথত আনিবলৈ চেষ্টা কৰক। আপোনালোকৰ সন্তানৰ নেতিবাচকতাৰ পাঠ আপোনালোকে শিকাওক বুলি কৈছে। অৰ্থাৎ তেওঁলোকে বুজাব কেনেধৰণে আগবাঢ়ি যাব, কেনেধৰণে সমস্যাখিনি সমাধান কৰি নিজৰ লক্ষ্যত উপনীত হ'ব পাৰিব। গতিকে সেইখিনি ক্ষেত্ৰত আপোনালোকে গুৰুত্ব প্ৰদান কৰক বুলি কৈছে। প্ৰেমত মধ্যমীয়া, স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা দিনটো কৈছে যিহেতু মধ্যমীয়া দেখা পোৱা গৈছে, কিন্তু
আপোনালোকৰ টোপনিৰ অভাৱৰ বাবে কিছু দুৰ্বল অনুভৱ কৰিব পাৰে, এলাহ ভাৱবোৰ আহিব পাৰে। যদি আপোনালোকে আমাৰ এই চেনেলটোত নতুন হয় ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি দিব, কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈ একেবাৰে নাপাহৰিব। আপোনালোকৰ দিনটো শুভ হওক, মনৰ ইচ্ছাবোৰ পূৰণ হওক তাৰে কামনা কৰি ৰাশিফল শিতানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশি লৈ আগবাঢ়িছোঁ। সেই ৰাশিটো হৈছে কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ আজি দিনটোৰ শুভ দেখা পোৱা গৈছে। শ্ৰমিক মানুহৰ কথা ক'বলৈ যাওঁতে নিজৰ কৰ্মৰ ক্ষেত্ৰত কোনো কাম খৰখেদাকৈ কৰা উচিত নহয়, পিছত আপুনি অনুতাপ কৰিব লাগিব পাৰে বুলি কৈছে। গতিকে যিকোনো কাম কৰোঁতে খৰখেদাকৈ আপোনালোকে নকৰিব বুলি কৈছে বা খৰখেদাকৈ কৰা উচিত নহয়, পিছত আপুনি অনুতাপ কৰিব লাগিব আৰু আপুনি কিবা ভুল কৰিব পাৰে। স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে মূৰৰ লগত জড়িত কোনো বা মূৰৰ বিষৰ লগত জড়িত কোনো সমস্যাক আওকাণ নকৰিব, নহ'লে আপোনালোকৰ যিকোনো সৰু সৰু সমস্যাই অতি গুৰুতৰ আপোনালোকৰ হৈ পৰিব পাৰে আৰু সৰু ৰোগ এটাই ডাঙৰ ৰূপ ল'ব পাৰে। গতিকে সোনকালে ডাক্তৰৰ পৰামৰ্শ লওক যদি আপোনালোকৰ হেল্থৰ সমস্যা চলিছে, খৰখেদা কৰক বুলি কৈছে। ব্যৱসায় কৰা জাতক জাতিকাসকলৰ কথা ক'বলৈ যাওঁতে বিশেষকৈ ব্যৱসায়ীসকলে আপোনালোকৰ ব্যৱসায়ত জীৱন সংগী আপোনালোকৰ লগত যদি থাকে আৰু আপুনি একেলগে যদি ব্যৱসায় চলায়, তেন্তে আপোনালোকৰ দুয়োৰে বিশেষ কষ্টৰ ফল দিব বুলি কৈছে। আপোনালোকৰ ব্যৱসায় বহুত বেছি আগবাঢ়ি যাব পাৰে। যুৱক যুৱতীসকলৰ কথা ক'বলৈ যাওঁতে তেওঁলোকৰ নিজৰ বাহন ছাৰ্ভিচ আদি কৰি থাকিব লাগে, নহ'লে আপোনালোকৰ বাহনখনে আপোনালোকৰ মাজ ভাগত প্ৰতাৰণা কৰিব পাৰে, কিছু সমস্যাৰ সৃষ্টি কৰিব পাৰে। গতিকে নিজৰ বাহনখন নিজৰ সঁজুলিখিনি আপোনালোকে ভাল কৰি ৰাখিবলৈ চেষ্টা কৰক। আপুনি আপোনালোকৰ পৰিয়ালৰ সদস্যৰ সৈতে আপোনাৰ প্ৰিয়ৰ খাদ্য উপভোগ কৰিব পাৰিব। যিকোনো ৰেষ্টুৰেণ্টলৈ বা কোনো ধৰ্মীয় স্থানলৈ আপোনালোকে যোৱাৰ পৰিকল্পনা যদি কৰি আছে, সেইখিনি ক্ষেত্ৰতো মনৰ ইচ্ছাবোৰ পূৰণ হ'ব বুলি কৈছে। আপোনালোকৰ প্ৰিয় খাদ্য খাব পাৰিব, নিজৰ মনত চলি থকা সমস্যাখিনি ক্ৰোধখিনি আপোনালোকৰ অন্ত পৰিব বুলি কৈছে। আজিৰ দিনটোত প্ৰেমত ভুল বুজাবুজি হ'ব পাৰে, ইজনে সিজনৰ অনুভৱক বুজিব নোৱাৰিলে সমস্যা হ'ব পাৰে। গতিকে ইজনে সিজনৰ অনুভৱক আৱেগক বুজিবলৈ চেষ্টা কৰক, ফাৰ্ষ্ট টাইম নিশ্চয়কৈ সমস্যাখিনি অন্ত পৰিব বুলি কৈছে। ছাত্ৰ ছাত্ৰীসকলে নিজৰ যিখিনি আপোনালোকৰ চিলেবাছ আছে, ইনকমপ্লিট যিখিনি আপোনালোকৰ কাম আছে, ছাত্ৰ ছাত্ৰীসকলৰ আধৰুৱা যিখিনি কাম আছে, সেইখিনি ক্ষেত্ৰত ফ'কাছ দিয়ক বুলি কৈছে। ভাল এখন শিক্ষানুষ্ঠানত নামভৰ্তি কৰাৰ সুযোগ পাব ছাত্ৰ ছাত্ৰীসকলে, অত্যন্ত শুভ দিন বুলি কৈছে। যদিহে আপোনালোকে আমাৰ এই চেনেলটো নতুন হয় ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি দিব, কমেণ্ট বক্সত হৰ হৰ মহাদেৱ ওম নমঃ শিৱায় লিখিবলৈ একেবাৰে নাপাহৰিব। আপোনালোকৰ দিনটো শুভ হওক, মনৰ ইচ্ছাবোৰ পূৰণ হওক তাৰে কামনা কৰি ৰাশিফল শিতানৰ একেবাৰে শেষৰটো ৰাশি লৈ আগবাঢ়িছোঁ। সেই ৰাশিটো হৈছে মীন ৰাশি। মীন ৰাশিৰ জাতক জাতিকাসকলৰ বাবে দিনটো অত্যন্ত শুভ দেখা পোৱা গৈছে। কাম কৰা মানুহখিনিৰ কথা ক'বলৈ যাওঁতে নতুন যদি কিবা এটা কাম বা আপোনালোকে চাকৰি এটাত বা কিবা কৰ্মৰ ক্ষেত্ৰত যোগদান কৰিছে, যিসকলে বিশেষকৈ হয়তো কৰ্মৰ ক্ষেত্ৰত কিছু উৎখান পতন দেখিব, কিছু কষ্ট অনুভৱ কৰিব, কিন্তু ধৈৰ্য বজাই ৰাখক বুলি কৈছে। আপোনালোকৰ স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে মৃদুৰ জ্বৰ বা মূৰৰ বিষে আপোনালোকক আমনি কৰিব পাৰে। কামতকৈ জিৰণি বেছি গুৰুত্ব দিলে ভাল হ'ব বৰ্তমান সময়ত, তেতিয়াহে আপোনালোকৰ স্বাস্থ্য ভাল হৈ থাকিব পাৰিব বুলি কৈছে বা থাকিব। ব্যৱসায়ীসকলৰ কথা ক'বলৈ যাওঁতে ব্যৱসায়ীসকলৰ বাবে ভাল দিন বুলি কৈছে, এটা সুন্দৰ প্ৰতিফলন দেখিব। আপোনালোকৰ সফলতা দেখি আপোনালোকৰ বিৰোধীসকলো আপোনালোকৰ পক্ষত থাকিব বুলি কৈছে। যুৱক যুৱতীসকলে নিজৰ বয়োজ্যেষ্ঠসকলক বিশেষকৈ সন্মান কৰা উচিত, তেওঁলোকক সেৱা কৰা উচিত, তেওঁলোকক বুজিবলৈ চেষ্টা কৰক বুলি কৈছে। আপোনালোকৰ ঘৰত এজন অতিথি আহিব পাৰে, যাৰ বাবে আপুনি আপোনালোকৰ বহুমূলীয়া সময় কিছু নষ্ট কৰিব পাৰে বুলি কৈছে, যাৰ বাবে আপুনি আপোনালোকৰ পৰিকল্পনাৰ কিছুমান ক্ষেত্ৰত বা কামবোৰ কিছুমান ক্ষেত্ৰত পিছুৱাই দিবলগীয়া হ'ব পাৰে। আপোনালোকৰ বহুত বেছি খং উঠিব পাৰে। আপুনি আপোনালোকৰ পৰিয়ালৰ যিকোনো ধৰ্মীয় কাৰ্যসূচীত অংশগ্ৰহণ কৰিব পাৰে। প্ৰেমত মধ্যমীয়া সকলে আজিৰ দিনটোত কোনো কামৰ সন্দৰ্ভত কাৰোবাৰ প্ৰতি কোনো প্ৰতিশ্ৰুতি যদি দিয়ে, কাৰোবাক যদি কথা দি ৰাখিছে যে এইখিনি বা কিছুমান যদি বিজনেছ লাইনত কিছুমান কথা বতৰা দিছে, প্ৰতিশ্ৰুতি দিছে, কথা দিছে, সেইখিনি আপোনালোকে ৰাখিবলৈ চেষ্টা কৰক। যদি আপোনালোকে সেইখিনি কথা দি কথা নেৰাখে, আপোনালোকে নিজৰ ৱেটটো যদি নেৰাখে, তেনেহ'লে আপোনালোকৰ বজাৰত বা মাৰ্কেটত আপোনালোকৰ সুনাম নষ্ট হ'ব পাৰে। গতিকে সেইখিনি হ'বলৈ কেতিয়াও নিদিব বুলি কৈছে। বৈবাহিক জীৱনৰ কিছু সমস্যা যদি আছিল, সমস্যাখিনি দূৰ হ'ব, কিন্তু আপোনালোকে কথা বতৰাত নম্ৰতা আনিব লাগিব বুলি কৈছে। অলপ নম্ৰ হওক, নহ'লে আপোনালোকৰ কথাৰ প্ৰভাৱত আপোনালোকৰ আত্মীয়ৰ মাজত কিছু বিভাজন বা কিছু ভুল বুজাবুজিৰ সমস্যাৰ ক্ৰিয়েট হ'ব পাৰে, উৎপত্তি হ'ব পাৰে। গতিকে ধ্যান ৰাখিব। যদিহে আপোনালোকে আমাৰ এই চেনেলটো নতুন হয় ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি আপোনালোকে আপোনালোকৰ আত্মীয়বৰ্গৰ পৰিয়ালবৰ্গলৈ ভিডিঅ'বোৰ শ্বেয়াৰ কৰি দিবলৈ একেবাৰে নাপাহৰিব। আপোনালোকৰ সকলোৰে দিনটো শুভ হওক। ওম নমঃ শিৱায়।